নমস্কাৰ, আশা কৰোঁ সকলো ভালে আছে। মই অনিতা হাজৰিকা, এক্সেছ বাৰ ফেচিলিটেটৰ, নিউমাৰলজিষ্ট, ৰেকি হিলাৰ, ক্ৰিষ্টেল হিলাৰ। চাওঁতে 2025 বিদায় মাগিবলৈ হ'ল। লাষ্ট বছৰৰ শেষৰ মাহটোত আমি আহি উপনীত হৈছোঁ। 2026 আৰম্ভ হ'বলৈ আৰু কেইটামান দিনহে বাকী আছে। গতিকে নতুন বছৰটো আমি কেনেকৈ আদৰিম, যদি আপোনালোকে ভাবে যে নিউমাৰলজি মতে আমাৰ নতুন বছৰটো কি হ'ব, আমি কেনেকৈ আগবাঢ়িব লাগিব, বা কিবা আমাৰ ৰিমেডিছবিলাক কৰিব লগা আছে নেকি নতুন বছৰত, সেইখিনি যদি আপোনালোকে চাব বিচাৰে তেতিয়াহ'লে আপোনালোকে মোৰ লগত কণ্টেক্ট কৰিব পাৰে। নিউ ইয়েৰ প্ৰেডিকশ্যন আৰম্ভ কৰিছোঁ মই নিউ ইয়েৰৰ। আপোনালোকৰ মূল্যাংক আৰু মূল্যাংক হিচাপে, মূল্যাংক মানে হ'ল আপোনালোকৰ জন্মৰ যিটো জন্মৰ ডেট হিচাপে পাৰ্চনেল ইয়াৰ প্ৰেডিকশ্যন কৰা হয়। আৰু সেইটো যদি আপোনালোকে কৰিব বিচাৰিছে, চাব বিচাৰিছে 2026 কেনেকুৱা যাব আমাৰ কাৰণে, আৰু কি এনেকুৱা কৰিব পাৰোঁ আমি আৰু ভাল কৰিব বাবে, আৰু যদি কিবা বেয়া আছে বেয়াখিনিৰ বাবে আমি কি ৰিমেডি কৰি পেলাই সেইখিনি কাটিব পাৰোঁ, সেইখিনি যদি বিচাৰে তেতিয়াহ'লে আপোনালোকে মোৰ লগত কণ্টেক্ট কৰিব পাৰে। স্ক্ৰীণত মোৰ নাম্বাৰ দিয়া থাকিব। আপোনালোকৰ পাৰ্চনেল ইয়াৰ নিউ ইয়েৰ 2026ৰ প্ৰেডিকশ্যন কৰি দিয়া হ'ব। ধন্যবাদ।